বাগদেৱীৰ বন্দনাত মুখৰ ৰাজ্য। প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়ত আড়ম্বৰপূৰ্ণ আয়োজন। বিদ্যায়তনিক দিশত সফলতাৰ কামনাৰে বিনা পানীৰ আশীষ ললে শিক্ষাৰ্থীসকলে। বেদ মন্ত্ৰৰ ধ্বনি, শংখধ্বনি, মন্ত্ৰোচ্চাৰণ আদিৰ লগতে হোমাগ্নি ধূপ ধূনাৰ সুবাসেৰে সৰস্বতী পূজাৰ দিনটোত সুশোভিত হৈ পৰিল ৰাজ্য। প্ৰতিখন শিক্ষানুষ্ঠানলৈ পুৱাই সাজি কাচি আহিল শিক্ষাৰ্থীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলো। সকলোৰে মাজত ব্যাপক উৎসাহ উদ্দীপনা। বৃহস্পতিবাৰে দিনজোৰা প্ৰস্তুতিৰ অন্তত শুকুৰবাৰে পুৱাৰে পৰা শিক্ষানুষ্ঠানসমূহত আৰম্ভ হ'ল সৰস্বতী দেৱীৰ যথাবিহিত পূজা অৰ্চনা। শিক্ষা জীৱনক সুচাৰুৰূপে আগবঢ়াই নিয়াৰ আশাৰে সকলোৱে গ্ৰহণ কৰিলে সৰস্বতী দেৱীৰ আশীষ। সৰস্বতী পূজা বুলি ক'লে সকলোৰে যিহেতু ছোৱালীখিনিৰ মনত এটা খুব ভাল এটা ফিলিংছ আহিয়ে থাকে। সকলোৱে আগৰ পৰাই সাজি কাচি ৰেডি হৈ ধুনীয়াকৈ আহে, গতিকে আমিও আহোঁ প্ৰতিবাৰে, ভাল লাগিছে ইয়াকে। মানে প্ৰতি বছৰ এইটো সৰস্বতী পূজাৰ দিনা আহোঁ আমি, ভাল লাগে সেইকাৰণে আহোঁ, মাৰ আশীৰ্বাদ ল'ব আহোঁ। धन्यवाद। अच्छा लगता है, विजडम प्रोवाइड करती है और फिर ज्ञान की देवी है ये, तो हाँ हम स्टूडेंट्स के लिए एक प्रिविलेज है और हम यूनियन मेंबर्स के लिए भी एक प्रिविलेज है कि कॉलेज में सारे टीचर्स के साथ हम सरस्वती पूजा माँ के मतलब हर चीज़ कर रहे हैं हर साथ में, तो ये हमारे लिए एक बहुत बड़ा प्रिविलेज है। উজনিৰ পৰা নামনিলৈ একেই পৰিৱেশ। পূজাৰ মাজতে বহু শিক্ষাৰ্থীৰ মুখত শুনিবলৈ পোৱা গ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতৰ কলি। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে। চিপাঝাৰত শৈশৱত অধ্যয়ন কৰি যোৱা বিদ্যালয়খনৰ সৰস্বতী পূজাত অংশ ল'লে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী আৰু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীগৰাকীক সেৱা কৰাটো আমাৰ পৰম্পৰা, আৰু আমি প্ৰত্যেকে যেতিয়া দেৱীৰ প্ৰতি আমাৰ এটা নিৰ্মোহ অগাধ ভক্তি আছিলে, সেইকাৰণে পঢ়া শুনাত অকণমান আমি বেছি মনোযোগ দিছিলোঁ, আৰু সেইবাবে আমি প্ৰতিটো বছৰতেই সৰস্বতী দেৱীক সেৱা কৰিবৰ কাৰণে আমি পাহৰিব নোৱাৰোঁ। আৰু এটা কথা মই ক'ব খুজিছোঁ যে আজি মোৰ কাৰণে পৰম সৌভাগ্য যে মই বহু বছৰৰ মূৰত আজি মোৰ নিজৰ বিদ্যালয়খনক মই সেৱা কৰিবলৈ আহিছোঁ। আধুনিকতাৰ পৰশত দৈনিক নতুনত্ব আহিছে প্ৰকৃতিলৈ, ঠিক তেনেদৰেই নতুনত্ব আহিছে পূজা পাৰ্বণসমূহতো। সময়ৰ গতিত সৰস্বতী পূজাৰ পৰম্পৰাটো আধুনিকতাৰ পৰশ পৰাৰ কথা ক'লে একাংশ ছাত্ৰীয়ে। যেতিয়া আমি বিদ্যালয়ত পঢ়ি আছিলোঁ সেই সময়ৰ সৰস্বতী পূজা আচলতে বহুত বেলেগ আছিলে। আমি ৰাতিপুৱা শুই উঠিয়ে মালা গুঠিবলৈ ফুল আনিবলৈ যাওঁ, ফুল আনি পেলাই মালা গাঁঠোঁ, তাৰপিছত 11 টকা এটা লৈ পেলাই পূজা কৰিবলৈ আহোঁ। আৰু আজিকালি আচলতে ফেশ্বনৰ ওপৰতহে বেছি গুৰুত্ব দিয়াটো দেখা যায়, কিন্তু আমাৰ মহাবিদ্যালয়খনত এই ক্ষেত্ৰত অকণমান ফেশ্বন হ'লেও আমাৰ পূজা ভাগক লৈ পেলাই বেছি গুৰুত্ব দিয়া হয়, সেইকাৰণে পৰিৱেশটো বিৰাট ভাল লাগিছে। তথাপিও শিক্ষাৰ্থীসকলৰ বাবে সৰস্বতী পূজা সদায় বিশেষ। সৰস্বতী পূজা প্ৰতিজন শিক্ষাৰ্থীৰ বাবে অন্য এক আৱেগ। শিক্ষা জীৱনৰ এটা বৰ হেঁপাহৰ ভাল লগা দিন সৰস্বতী পূজা। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।